বিপুৰীয়াৰ অন্যতম নাট্য চিন্তাৰ উন্মেষক অনুশীলন নাট সমাৰোহ শনিবাৰৰ পৰা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আৰম্ভ হৈছে। প্ৰতিষ্ঠিত চিকিৎসক ডাক্তৰ যতীন্দ্ৰ মোহন বৰা, কৃতি শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে উমেশ কুমাৰ বৰা, ৰূপলেখা বৰুৱা আৰু ৰীনা পূজাৰীৰ সশ্ৰদ্ধ স্মৃতিত উৎসৰ্গিত কৰা হৈছে এই নাট সমাৰোহৰ প্ৰথম দিনা পুৱা একক ভাওনা সংলাপ পৰিৱেশন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিভিন্ন প্ৰান্তৰ পৰা অহা পুৰুষ আৰু মহিলাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। প্ৰতিযোগীসকলে বহুকেইখন ভাওনাৰ বিভিন্ন চৰিত্ৰত সংলাপ নিক্ষেপ কৰি সকলোকে মুগ্ধ কৰে। আনহাতে সন্ধিয়া নগাঁও ননৈৰ অভিমুখ নাট্যদলে আধা অকা ছবিখন মঞ্চস্থ কৰাৰ প্ৰাক মুহূৰ্তত এখন স্মৰণিকা উন্মোচন কৰা হয়। বিশিষ্ট শিক্ষাবিদ ৰাজেন্দ্ৰ নাথ সভাপণ্ডিতে অনুশীলন নাট সমাৰোহ 2024 নামৰ স্মৰণিকাখনি উন্মোচন কৰাৰ পিছতেই মঞ্চস্থ হোৱা আধা অকা ছবি নাটখনিয়ে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। উন্মেষক অনুশীলন বিহপুৰীয়াৰ 2024 বৰ্ষৰ অনুশীলন নাট সমাৰোহৰ আজি প্ৰথম দিন। আচলতে প্ৰথম দিন নাছিল, 4 তাৰিখে আমি প্ৰথম দিন ঘোষণা কৰিছিলোঁ, 5 তাৰিখে দ্বিতীয় আৰু 6 তাৰিখে তৃতীয় দিন ঘোষণা কৰাৰ স্বত্তেও প্ৰতিকূল পৰিৱেশৰ বাবে আমি 4 তাৰিখৰ নাট্যাভিনয় আমি পিছুৱাই দি 5, 6 আৰু 7 অক্টোবৰলৈ আমি পিছুৱালোঁ। গতিকে আমি প্ৰথমে সমূহ ৰাইজৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ আৰু আমাৰ অনুশীলনৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰি যাবলৈ আমি পুনৰবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ। আজিৰ কাৰ্যসূচী হ'ল পুৱাতেই একক ভাওনা সংলাপ প্ৰখ্যাপন প্ৰতিযোগিতা আছিল আৰু অতি সফলতাৰে সম্পন্ন হৈ আছে। নিশালৈ এখন নাটক মঞ্চস্থ কৰা হ'ব। নাটকখন হ'ল আধা অকা ছবি। নগাঁৱৰ অভিমুখ নাট্যগোষ্ঠীয়ে আমাৰ ইয়াত প্ৰদৰ্শন কৰিব। আমি সকলো নাট্যপ্ৰেমী ৰাইজক আমাৰ অনুশীলনৰ মঞ্চত তেখেতসকলৰ নাট্যাভিনয় উপভোগ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কালিলৈ হ'ব আমাৰ অসমৰ এজন প্ৰতিষ্ঠিত নাট্যকাৰ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নিৰ্বাচন নামৰ নাটকখনি আমাৰ মঞ্চত মঞ্চস্থ কৰিব আৰু সমূহ দৰ্শকক সেই নাটখন উপভোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।